জমিয়তৰ টিম আৰু আনফৰ ফাউণ্ডেশ্যনৰ টিম আমি একেলগে আছো। আমাৰ যোৰহাট জিলা কমিটিৰ সৈতে তেওঁলোকৰ উদ্যোগত আমি ইয়াত উপস্থিত হৈছো আৰু বান বিধ্বস্ত উজনি অসমত যিমানখিনি হৈছে প্ৰতিটো এলেকাত আমি যাম, প্ৰতিটো এলেকাৰ বিধ্বস্ত বা আৰ্তসকলৰ কাষত আমি থিয় হোৱাৰ চেষ্টা কৰি আছো, সাহায্য হাত আগবঢ়াবলৈ প্ৰয়াস কৰি আছো। আৰু আমি এই কথাটো স্পষ্টভাৱে কৈছো, অসম ৰাজ্যিক জমিয়তুল উলামাৰ সভাপতি মৌলানা মুস্তাক আনৱাৰ চাহাবৰ নিৰ্দেশনা আৰু ব্যৱস্থাপনাত আমাক পঠিয়াইছে। আমি হোজাই আৰু নগাঁৱৰ পৰা আহিছো। আমি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমাৰ মাজত কোনো ধৰ্মীয় ভেদাভেদ নাই, ৰাজনৈতিক ভেদাভেদ নাই। ৰাজনৈতিক আৰু ধৰ্মীয় ভেদাভেদৰ ঊৰ্ধত থাকি মানৱ সেৱাক সাৰোগত কৰি ৰাজ্যিক জমিয়তুল উলামাৰ সভাপতি মৌলানা আনৱাৰ চাহাবৰ নিৰ্দেশনাত ৰাজ্যিক জমিয়তৰ টিম আৰু আনফৰ ফাউণ্ডেশ্যনৰ টিম, জেনেৰেল ছেক্ৰেটাৰী আমাৰ লগত আছে, লগতে আমাৰ যোৰহাট জিলা জমিয়তুল উলামাৰ টিম আমি আহিছো। আমি আশাবাদী যে অন্ততঃ এই মানুহখিনিৰ সুখ হ'ব, তেওঁলোকৰ এই দুৰ্যোগ দূৰ হ'ব। আৰু ইতিমধ্যে মানে উঠুৱাই নিছে যিসকলৰ মৃত্যু ঘটিছে, তেওঁলোকৰ প্ৰতি আমি শোক প্ৰকাশ কৰিছো, গভীৰ শোক প্ৰকাশ কৰিছো আৰু শোকসন্তপ্ত পৰিয়াললৈ আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। উজনি অসমৰ প্ৰত্যেকটো এলেকা আমি ভ্ৰমণ কৰিম আৰু আমাৰ সামৰ্থ্য অনুযায়ী আমি প্ৰত্যেককে আমি সহায় কৰাৰ চেষ্টা কৰিম।